वेलकम बैक टू माई यूट्यूब फैमिली। आज एक नतुन एटा DIY লৈ আহিছোঁ। আজি DIY तो हेयर केयर ওপৰতে। এতিয়া বহুতেই গৰম যদি আমাৰ নিজৰ চুলিকোছা কেয়াৰ কৰিবই লাগিব। আজি DIY তো হৈছে যিসকলৰ চুলিটো বৰ সোনকালে পকি যায় সেইসকলৰ কাৰণে স্পেচিয়েল লৈ আহিছে। যিসকলৰ নপকে তেওঁলোকেও ব্যৱহাৰ কৰিব পাৰিব, কাৰণ এতিয়া আমাৰ গৰম দিন সোমাইছে। গৰমৰ লগতে আমাৰ চুলি সৰা সমস্যাটো বহুতেই বাঢ়ি যায়। সেইকাৰণে আমি ঘৰৰ কিছুমান ইনগ্ৰিডিয়েণ্টছ ব্যৱহাৰ কৰি নিজৰ চুলি কোছা নসৰিবলৈ কেনেকৈ কেয়াৰ কৰি ৰাখিব পাৰে, লগতে আমাৰ পকা চুলিৰ সমস্যাটো কেনেকৈ দূৰ কৰিব পাৰে তাৰ ওপৰতে মই DIY টো লৈ আহিছোঁ। ব'লকচোন এতিয়া দেৰি নকৰি DIY মাজলৈ যাওঁ। কি ইনগ্ৰিডিয়েণ্টছ ব্যৱহাৰ কৰি আজি মই DIY টো বনালোঁ। মই 2 চামুচ লৈছোঁ মেথিগুটি আৰু 2 চামুচ লৈছোঁ তিল, ক'লা তিল। আপোনালোকে বগা তিলো ল'ব পাৰে, কোনো প্ৰব্লেম নাই। তিল এনেকৈ লৈ আপোনালোকে গোটেই ৰাতিটো ভিজাই ৰাখিব। এনেকৈ বাতি পানীত ভিজাই ৰাখিব। ভিজাই ৰাখি পাছদিনাখন ৰাতিপুৱা বা আপোনালোকে যেতিয়াই টাইম পায় এনেকৈ এটা বাউল ল'ব। লৈ পেলাই তাত আৰু অকণমান পানী দি সেইখিনি ভালকৈ উতলাই বইল কৰি ল'ব। এনেকৈ এটা চচপেন ল'ব, ভালকৈ বইল কৰি ল'ব। বইল কৰা হোৱাৰ পাছত এয়া এনেকৈ উতলাব। উতলাই অলপ সময় 5 মিনিটমান উতলাই এনেকৈ ৰাখি দিব। ৰাখি ঠাণ্ডা হোৱাৰ পাছত আপোনালোকে সেইখিনি এখন চাকনিৰ সহায়ত চেকি ল'ব। চেকি লোৱাৰ পাছত মই অকণমান কাপোৰ কাঞ্চি দি ৰাখিছিলোঁ। আপোনালোকৰ তাত যদি নাই কোনো প্ৰব্লেম নাই, বা আপোনালোকে যদি আনিব বিচাৰে অনলাইনত এইটো পাই যাব। আৰু লগতে ব্যৱহাৰ কৰিছোঁ মই ভিটামিন ই কেপচুল দুটা এনেকৈ ধুনীয়া কেপচুল দুটা আপোনালোকে পিনৰ সহায়ত ফুটাই ল'ব। ফুটাই যিখিনি আমি এনেকৈ চেকি লোৱা চিৰামটোত, হেয়াৰ চিৰামটোত বা হেয়াৰ টনাৰটোত এনেকৈ দি দিব। দি ভালকৈ মিলাব। মিলাই সেইটো এটা বটলত ৰাখি থ'ব। এইটো হৈছে আমাৰ ফাৰ্ষ্ট ষ্টেপ। এইটো মই কাপোৰ কাঞ্চি দিছোঁ। আপোনালোকৰ তাত নাথাকিলে আপোনালোকে ব্যৱহাৰ কৰিব জবা ফুল কেইটামান ব্যৱহাৰ কৰিব। আমি যিখিনি বইল কৰি মেথিগুটি আৰু তিল বইল কৰি থৈছিলোঁ সেইখিনি আকৌ এনেকৈ মিক্সি বাতি এটা লৈ তাতে আপোনালোকে ব্যৱহাৰ কৰিব জবা ফুল কেইটামান ব্যৱহাৰ কৰি ধুনীয়াকৈ এটা পিচি পেলাই এটা হেয়াৰ মাস্ক তৈয়াৰ কৰি ল'ব। এনেকৈ হেয়াৰ মাস্কটো তৈয়াৰ কৰি ল'ব। এতিয়া আমি চুলিত যিটো ফাৰ্ষ্ট ষ্টেপ আমি বনাই ৰাখিছিলোঁ হেয়াৰ টনাৰ, সেইটোৰ চুলিৰ গুৰিত স্কেল্পত এনেকৈ ভালকৈ লগাব। এনেকৈ আপোনালোকে বটল এটাত ভৰাই ল'ব। স্প্ৰে বটল এটাত ভৰাই গোটেই চুলিৰ গুৰিত ধুনীয়াকৈ লগাব। লগোৱাৰ পাছত এতিয়া আমি ছেকেণ্ড ষ্টেপ ব্যৱহাৰ কৰিম, যিটো আমি বনাইছিলোঁ হেয়াৰ মাস্ক। এনেকৈ আপোনালোকে চুলিখিনি ভাগ ভাগ কৰি ল'ব। ভাগ কৰি লৈ
অলপ অলপ চুলিত আপোনালোকে এনেকৈ ভালকৈ হেয়াৰ মাস্কটো লগাব। এনেকৈ ধুনীয়াকৈ আপোনালোকে মাস্কটো চুলি গুৰিৰ পৰা আগলৈ ভালকৈ লগাব। ভালকৈ লগাই হোৱাৰ পাছত আপোনালোকে এইটো মাস্ক 1 ঘণ্টা ৰাখিব। 1 ঘণ্টাৰ পাছত আপোনালোকে প্ৰথমে খালী পানীৰে ধুব, কাৰণ ইয়াত বাকলিটো থাকি যায়, সেইকাৰণে চুলিত আমাৰ লাগি লাগি ধৰে। সেইকাৰণে প্ৰথমতে আপোনালোকে খালী পানীৰে, প্লেইন পানীৰে চুলিখিনি ভালকৈ ধুই ল'ব। ধুই আপোনালোকে ডেইলি বেষ্টত যিটো শ্বেম্পু ব্যৱহাৰ কৰে, আপোনালোকে ছালফেট ফ্ৰী শ্বেম্পু ব্যৱহাৰ কৰিব। ব্যৱহাৰ কৰি চুলি কোচা 1 ঘণ্টাৰ পাছত আপোনালোকে শ্বেম্পু কৰিব। 1 ঘণ্টাৰ পাছত শ্বেম্পু কৰাৰ পাছত যদি আপোনালোকৰ চুলিখিনি অলপ টনা টনা যেন অনুভৱ হয়, তেতিয়া আপোনালোকে এল'ভেৰা জেল মাৰ্কেট বেষ্টটো ল'ব। মই ঘৰৰ প্লাণ্টৰ কথা কোৱা নাই। মাৰ্কেট বেষ্টত যিটো এল'ভেৰা জেল পায়, সেই জেলটো অকণমান ধুনীয়াকৈ চুলিখিনিত কণ্ডিচনাৰ টাইপত চুলিখিনিত লগাই ৰাখিব। সেইটো ধুবলৈ প্ৰয়োজন নাই, আপোনালোকে তেনেকৈয়ে লগাই ৰাখিব। এনেকৈ আপোনালোকে সপ্তাহত 1 বাৰ মাস্কটো লগাব, আৰু যিটো হেয়াৰ টনাৰ বনালোঁ সেইটো আপোনালোকে ডেইলি ব্যৱহাৰ কৰিব। এনেকৈ আপোনালোকে ব্যৱহাৰ কৰক, চুলিৰ পকাৰ সমস্যাটো নোহোৱা হ'ব। প্ৰথমতে আপোনালোকে ব্যৱহাৰ কৰক। ব্যৱহাৰ কৰিব আপোনাৰ যিটো ফাৰ্ষ্ট ষ্টেপ, সেইটো আপোনালোকে ৰেগুলাৰ ব্যৱহাৰ কৰিব। ৰেগুলাৰ ব্যৱহাৰ কৰি চুলিতে ৰাখি দিব পাৰিব, কোনো প্ৰব্লেম নাই। যিটো ছেকেণ্ড ষ্টেপ হৈছে হেয়াৰ মাস্ক। হেয়াৰ মাস্কটো আপোনালোকে সপ্তাহত এবাৰকৈ ব্যৱহাৰ কৰিব। ব্যৱহাৰ কৰি আপোনালোকে ভাল ফল পালে মোক নিশ্চয় কমেণ্ট কৰি জনাব, আৰু মোৰ ভিডিঅ'টো আপোনাৰ বন্ধুবৰ্গলৈ বা আপোনাৰ ফেমিলিবৰ্গলৈ শ্বেয়াৰ কৰি দিব, কাৰণ এতিয়া পকা চুলিৰ সমস্যাটো বহুতেই বেছি। বয়স বা কম বয়স বুলি কোনো কথা নাই। আজিকালি কম বয়সৰ মানুহৰো চুলিটো পকি যোৱা দেখা যায়। সেয়ে আপুনি যিমান শ্বেয়াৰ কৰিব, তেওঁলোকেও ভিডিঅ'টো পাব। তেওঁলোকে নিজে ব্যৱহাৰ কৰি নিজৰ চুলি কোচা পকা সমস্যাটোৰ পৰা নিজকে ঠিক কৰি ৰাখিবৰ কাৰণে তেওঁলোকেও ব্যৱহাৰ কৰিব পাৰিব। সেইকাৰণে আপোনাক বাৰে বাৰে কৈছোঁ, আপোনালোকে অলপ সময় উলিয়াই হ'লেও ভিডিঅ'টো ভালকৈ চাব। চাই আপোনাৰ ফেমিলিবৰ্গ আৰু ফ্ৰেণ্ড চাৰ্কললৈ মোৰ ভিডিঅ'টো শ্বেয়াৰ কৰি দিব, আৰু আপোনালোকেও কমেণ্ট কৰি জনাব, ব্যৱহাৰ কৰক। আৰু ভাল পালে মোক কমেণ্ট কৰিব, নিশ্চয় আপোনালোকে কমেণ্ট কৰিব বুলি মই আশা কৰিছোঁ, আৰু মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। আজিলৈ ইমানেই। আকৌ নতুন ভিডিঅ'লৈ আপোনালোকৰ মাজলৈ আহিম মই দেৱযানী। আজিলৈ ইমানেই। বাই বাই।